Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম আজি হৈ যোৱা ধুবুৰী জিলাৰ ক্লাছ 10 ৰ জেনাৰেল সায়েন্সৰ যিখন কোৱেশ্চন পেপাৰ আছে এই কোৱেশ্চন পেপাৰখন ইয়াতে যিকেইটা MCQ আছে এই MCQ কেইটা আমি 100% কনসেপ্টৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতেও বহুত কেইটা জিলাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কোৱেশ্চন পেপাৰ মই সলভ কৰি দিছো যদি তোমালোকে চোৱা নাই তেতিয়া হলে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চাই লবা আৰু তোমালোকৰ কাৰণে যেটো মই WhatsApp গ্ৰুপ বনাইছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা তাতে তোমালোকে PDF ফাইলবোৰ পাই যাবা WhatsApp গ্ৰুপৰ লিংক মই কমেন্ট সেকশনত দি দিম এতে সোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এটো খুব এটা টান কোৱেশ্চন আহা নাই এতে সোৱা কি কৈছে when we burn a magnesium ribbon it burns with a dazzling white flame and changes it to into a white powder the chemical formula of white powder is এতে কি কৈছে সব ম্যাগনেসিয়াম ফিটা এডাল জ্বলালে ই উজ্জ্বল বগা হিখাৰে জ্বলি বগা পাউডাৰত পৰিণত হয় এই বগা পাউডাৰখিনিৰ ৰাসায়নিক সংকেত কি হ'ব এতে সোৱা যেতিয়া আমাৰ ম্যাগনেসিয়ামটো এতে ম্যাগনেসিয়াম মানে তোমাৰ Mg যেতিয়া এটো তোমাৰ জ্বলোৱা হয় মানে অক্সিজেনৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া কি উৎপন্ন হয় ম্যাগনেসিয়াম অক্সাইড উৎপন্ন হয় আৰু এটোৰ বৰণ হৈছে কেনেকুৱা বগা তো এই রাসায়নিক ফর্মুলাটো আমাৰ খুদিছে তেৰ রাসায়নিক ফর্মুলা হ'ব ম্যাগনেসিয়াম অক্সাইড গতিকে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় বুজি পালানে ইয়াৰ পিছত তোমাৰ 2 নম্বৰ কোৱেশ্চন সোৱা এতে দিছে আয়রন প্লাস ওয়াটার আয়রন অক্সাইড প্লাস হাইড্রোজেন for balancing the above chemical equation how many numbers of water molecule need উপৰোক্ত ৰাসায়নিক সমীকৰণটো সমতল কৰিবলৈ কিমানটা পানীৰ অণুৰ প্ৰয়োজন হ'ব এতে সজিটো ৰিঅ্যাকশন দিছে ইয়াতে দিয়া আছে তোমাৰ Fe plus H2O এফালে তোমাৰ উৎপন্ন হৈছে তোমাৰ কি Fe3O4 plus হাইড্রোজেন তো ইয়াতে ইয়াতে তোমাৰ আয়রন কেইটা আছে তিনিটা আছে গতিকে তুমি ইয়াতে আয়রন দিয়া ইয়াতে অক্সিজেন আছে কেইটা চাৰিটা গতিকে ইয়াতে তুমি 4 দিব লাগিব 4 তিয়াৰ লগে লগে অক্সিজেন 4টা হৈ গল অক্সিজেন 4টা হোৱাৰ লগে লগে হাইড্রোজেন হল 8টা গতিকে ইয়াতে তুমি 4 দিব লাগিব তো ইয়াতে সোৱা আমাৰ কেইটা অক্সিজেন পানীৰ অণু লাগিছে 4টা পানীৰ অণু গতিকে আমাৰ ডি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব এটো ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ কাৰণে ক্লাস 10 ৰ সায়েন্স আৰু ম্যাথছৰ ক্লাস 10 ৰ সায়েন্স আৰু ম্যাথছৰ 100% চেপ্টাৰ ওয়াইজ MCQ মই আলোচনা কৰিছো আৰু তোমাৰ এইবোৰ MCQ মোৰ সেই MCQ বোৰৰ পৰাই এইবোৰ কমন পৰিছে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅবোৰ চেক আউট কৰিব পাৰা ইয়াৰ পিছৰ কোৱেশ্চনটো সোৱা 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে ক্যালসিয়াম অক্সাইড প্লাস ওয়াটার ফর্মেশন হৈছে ক্যালসিয়াম হাইড্রোক্সাইড তো লগতে কিন্তু ইয়াতে তাপো উৎপন্ন হয় কাৰণ তোমাৰ এটো ক্যালসিয়াম অক্সাইড মানে পুৰাচনে পানীৰ লগত বিক্ৰিয়া কৰা এটো এটা তাপবৰ্জী বিক্ৰিয়া হয় এটো তাপবৰ্জী বিক্ৰিয়া ঠিক আছে তাৰ পিছত চোৱা ক্যালসিয়াম অক্সাইড আৰু ইফালে আছে পানী ইয়াতে দুটা বিক্ৰিয়ক পদাৰ্থ আছে আৰু ইফালে মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হৈছে তো দুটা বিক্রিয়ক পদাৰ্থৰ পৰা মাত্ৰ এটা বিক্রিয়াজাত পদাৰ্থ উৎপন্ন হলে হেবুৰক সংযোজন বিক্ৰিয়া বুলিও কোৱা হয় গতিকে the above reaction is an example of উপৰোক্ত বিক্ৰিয়াটোৰ উদাহৰণ হৈছে and combination reaction এটা সংযোজন বিক্ৰিয়া আৰু কি হ'ব সি নম্বৰটো হ'ব exothermic reaction অৰ্থাৎ তাপবৰ্জী বিক্ৰিয়া তাৰ মানে ইয়াৰ আমাৰ ডি নম্বৰ অপচনটো কারেক্ট হ'ব both B and C B আৰু C দুয়োটা ঠিক আছে ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো সোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে match the following এটো মিলাবলৈ দিছে সো ভিনেগাৰত থকা এসিডৰ নাম হৈছে এসিটিক এসিড গতিকে এটো আহিব 3 নম্বৰৰ লগত সো তুমি A3 কত আছে ইয়াতে তোমাৰ C নম্বৰত আছে ইফালে তোমাৰ এটোত আছে আৰু এটোত আছে গতিকে A নম্বৰটো তো নহবই তুমি এনেকে অপচনবোৰ চাই যাবা ইয়াৰ পিছত আছে তেতেলী টেঙা মানে তো তেতেলী টেঙাত তোমাৰ কি এসিড থাকে তেতেলী টেঙাত থাকে তোমাৰ টাৰ্টাৰিক এসিড গতিকে এটো আহিব 4 ৰ লগত এতে সো তোমাৰ B আহিব 4 এটো B2 4 ৰ লগত আহিব B4 কত আছে সো B4 এটো তো নাই B4 এটো তো নাই এটাত আছে এটো B4 এটাত আছে B নম্বৰত আছে গতিকে আমাৰ B নম্বৰ অপচনটো কারেক্ট অপচন হ'ব বাকিবোৰ সোৱাৰ দৰকাৰে নাই তাৰ পিছত তুমি সোৱা এখানে লেমন আছে নেমু টেঙাত তোমাৰ কি এসিড থাকে সাইট্রিক এসিড থাকে
গতিকে তোমাৰ সি নম্বৰটো আহিব 1ৰ লগত আৰু ডি নম্বৰত আছে বিলাহী বিলাহীত থাকে অক্সেলিক এসিড এটো আহিব 2 নম্বৰৰ লগত গতিকে এটো চোৱা এটো মিলি আছে গতিকে তোমাৰ এটো আমাৰ কাৰেক্ট অপচন হয় ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো ইয়াতে কি কৈছে Afrin show that when she add dilute hydrochloric acid in copper oxide slowly the color of solution becomes blue green production of which compound turns the solution blue green এতে আফরিন নম্বৰ ছোৱালীজনীয়ে তোমাৰ কি কৰিছে এটো তোমাৰ কপাৰ অক্সাইডত তোমাৰ ডাইলুট হাইড্ৰক্লোৰিক এসিড যোগ কৰিছে তো তোমাৰ ওচৰত আছে কপাৰ অক্সাইড আৰু তাতে যোগ কৰিছে কি হাইড্ৰক্লোৰিক এসিড তেতিয়াহলে কি ফৰ্মেশন হ'ব ইয়াতে কপাৰ ক্লোৰাইড ফৰ্মেশন হ'ব লগতে তোমাৰ কি ফৰ্মেশন হ'ব ওয়াটাৰ ফৰ্মেশন হ'ব এটো এটা নিউট্ৰেলাইজেশন ৰিঅ্যাকশন হয় বা প্ৰশমন বিক্ৰিয়া হয় তো ইয়াতে যেটো তোমাৰ এই লবণ উৎপন্ন হৈছে কপাৰ ক্লোৰাইড এটা ধাতৱীয় লবণ হয় এই লবণৰ কাৰণে তোমাৰ এটো কি হ'ব ব্লু গ্ৰীন হ'ব হয় এটো ব্লু গ্ৰীন হ'ব তো ইয়াতে আমাৰ খুদিছে যে কোনটোৰ কাৰণে ব্লু গ্ৰীন হয় এটো হ'ব কপাৰ ক্লোৰাইডৰ কাৰণে ব্লু গ্ৰীন হয় তো ইয়াৰে চোৱা এ নম্বৰ অপচনত আছে গতিকে তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এটো বুজি পালানে ইয়াৰে পিছৰ কোৱেশ্চনটো চোৱা এনেকুৱা এইবোৰ এমসিকিউ কিন্তু মই অলৰেডি চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰিছো আৰু তাৰ লগতে যেটো মই তোমাৰ চেপ্টাৰ ওয়াইজ এনালাইসিসৰ ওপৰত মই দুটা ভিডিও বনাইছো তোমালোকে যদি চোৱা নাই ভিডিও চাই লবা তাৰ পৰা এখিনি গুটেখিনি কমন আহিছে 6 নম্বৰ চোৱা Ruhi use her old earring to make a ring due to which property metal it becomes possible Ruhiye তাইৰ পুৰণি সোণৰ কাণফুলি জুৰেৰে এটি আঙঠি বনালে এতে সা আঙঠিৰ কথা কৈছে তো আঙঠি তোমাৰ যেহেতু এনেকে তার বনাব লাগে তাৰ পিছত তোমাৰ কি হয় আঙঠি হয় ধাতুৰ কি গুণৰ বাবে এটো সম্ভৱপৰ হৈছে তো সা ধাতু এটা তোমাৰ তাৰলৈ পৰিৱৰ্তন কৰিব পৰা যেটো ধৰ্ম এটো ডাক্টাইলিটি বুলি কোৱা হয় এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় আৰু যদি ঘাত সহনীয়তা মানে কি ঘাত সহনীয়তা মানে তোমাৰ এটো পাতল বনোৱা এনেকে পাতল আকৃতিলৈ গড় দিয়া এটো হৈছে তোমাৰ ডাক্টাইলিটি মেলিয়াবিলিটি আৰু তোমাৰ তাৰলৈ পৰিৱৰ্তন কৰাটো হৈছে ডাক্টাইলিটি গতিকে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব আৰু মেটালিক লাস্টাৰ মানে ধাতব দুটি মানে হৈছে তোমাৰ চিকমিকনি আৰু কঠিনত্ব জানাই তোমালোকে ইয়াৰ পিছত চোৱা 7 নম্বৰ কোৱেশ্চনটো কি কৈছে এ নন মেটাল ফাউন্ড ইন লিকুইড স্টেট এটো চোৱা প্ৰথমতে তুমি চোৱাচোন মেটালটো জানানে মেটালটো হৈছে মাৰ্কিউৰি যাৰ সংকেত হৈছে Hg আৰু নন মেটালটো হৈছে তোমাৰ ব্ৰোমিন নন মেটালটো কি ব্ৰোমিন হয় এটো ব্ৰোমিন আৰু তোমাৰ আয়োডিনটো হৈছে তোমাৰ ধাতব দুটি সম্পন্ন অধাতু হৈছে আয়োডিন আৰু ব্ৰোমিনটো হৈছে জুলীয় অধাতু আৰু তোমাৰ মাৰ্কিউৰিটো বা পাৰা হৈছে তোমাৰ জুলীয় অৱস্থাত থকা ধাতু ঠিক আছে ইয়াৰ পিছত তোমাৰ এটো চোৱা 8 নম্বৰ which reactivity series of metal is correctly presented এতে চোৱা দিছে তোমাৰ সোডিয়াম কি দিছে চোৱা সোডিয়াম তাৰ পিছত দিছে পটাছিয়াম তাৰ পিছত দিছে তোমাৰ এলুমিনিয়াম তাৰ পিছত দিছে ম্যাগনেসিয়াম তো ইয়াতে জিকেটা তোমাৰ মৌলত দিয়া আছে হয়নে তো এই মৌলকেটাৰ ভিতৰত তুমি চোৱাতে সোডিয়ামৰ পিছত আহিছে পটাছিয়াম গতিকে এটো তো নহয় কাৰণ তোমাৰ পটাছিয়ামটো আটাইতকৈ সক্ৰিয় ঠিক আছে এটো তো সেম আছে গতিকে এটো নহয় ইয়াতে ক্যালসিয়াম সোডিয়াম চোৱা ক্যালসিয়ামটো তো সোডিয়ামৰ আগত আহিব নোৱাৰে কাৰণ তোমাৰ ক্যালসিয়ামটো তুলনামূলকভাৱে কম সক্ৰিয় মৌলৰ ভিতৰত পৰে তোমাৰ এটো মধ্যমীয়া সক্ৰিয় মৌল হয় ক্যালসিয়ামটো ইয়াতে বাকি ৰল এটা বি নম্বৰ আৰু বি নম্বৰটো কাৰেক্ট হয় তোমালোকৰ এটো তোমাৰ 8 নম্বৰ কোৱেশ্চনটো তোমাৰ পেজ নম্বৰ 45 ত এটা ৰিঅ্যাক্টিভিটি সিরিজ আছে তোমালোকে হেতু চাই লবা তোমালোকৰ বুকত আছে 45 নম্বৰ পেজত আছে মই পেজ নম্বৰ কৈ যাম তোমালোকে চাই যাবা কোনটো পেজৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে 9 নম্বৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটোৰ পেজ নম্বৰ হৈছে তোমাৰ এটো 54 নম্বৰ পেজ যেটো আছে তোমালোকৰ মেইন বুকৰ হেতুৰ পৰা তোমাৰ এই কোৱেশ্চনখিনি দিছে তোমালোকে চাবা লাষ্টৰ ওপৰৰ প্যাৰাগ্ৰাফটোৰ পৰা দিছে চোৱা প্ৰথমতে আছে পিতল হয়নে তো পিতলটো কি হয় পিতল হৈছে তোমাৰ কপাৰ আৰু জিংক তাৰ পিছত আছে ব্ৰঞ্জটো তোমাৰ কি হয় কপাৰ আৰু টিন হয় আৰু সোল্ডাৰটো হয় তোমাৰ কি সোল্ডাৰ হ'ব এটো 1 নম্বৰটো অৰ্থাৎ তোমাৰ পি আহিব কাৰ লগত পি আহিব 2 ৰ লগত এটো হ'ব পি তাৰ পিছত আহিব কিউ
ব্ৰঞ্জ আহিব এইটো আৰু তাৰপিছত আছে সোলজাৰ এইটো হ'ব R তো এইটো হ'ব লাগে তোমাৰ এনেকুৱা এইটো তো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় বুজি পালানে ইয়াৰ পিছত চোৱা 10 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which bond is present in between C and O মানে কার্বন and oxygen in carbon dioxide molecule কার্বন ডাইঅক্সাইড অণুত কার্বন আৰু অক্সিজেনৰ মাজৰ বন্ধনী কি থাকে এতে চোৱা তুমি ইয়াতে মই আঁকি দিছো তোমালোকক এটো এইখানে আঁকিছো চোৱা ইয়াতে ঠাই আছে অলপ মই ইয়াতে আঁকি দিছো এতে চোৱা তোমাৰ অক্সিজেন CO2 এটো CO2 অক্সিজেন আছে দুটা গতিকে অক্সিজেন দুটা লিখা আৰু কার্বন আছে কেইটা এটা কার্বনৰ যোজ্যতা হৈছে 2 গতিকে ইয়াৰ লগত ই দুটা শেয়াৰ কৰিব ইয়াৰ লগত ই দুটা শেয়াৰ কৰিব তো কার্বনৰ 4টা হৈ গল আৰু যেটো তোমাৰ অক্সিজেনৰো আকো কি আছে তোমাৰ ব্যালেন্সি 2 হয় গতিকে ইও দুটা অক্সিজেন শেয়াৰ কৰিব তো ইয়াৰ লগতে দুটা শেয়াৰ হ'ব তো ইয়াতে তোমাৰ আহিব এটো তাৰ পিছত এটোৰ লগত আহিব এটো আৰু তোমাৰ এটো থাকিব এটো হৈছে তোমাৰ ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ অফ কার্বন ডাইঅক্সাইড এটো তোমাৰ লিখিলে এনেকুৱা হয় এটো কার্বন ডাবল বন্ড ও আৰু কার্বন ডাবল বন্ড এটো গতিকে ইয়াতে তোমাৰ বন্ডিং কেটা আহিছে দুটা আহিছে অৰ্থাৎ এটো হ'ব ডি বান্ধনী এটো ডি বান্ধনী হ'ব এটো বি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে আৰু তোমালোকৰ যেটো ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰ আছে এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় ইলেক্ট্ৰন ডট স্ট্ৰাকচাৰটো আৰু তোমাৰ এই 10 নম্বৰ যেটো কোৱেশ্চন হয় 10 নম্বৰ কোৱেশ্চনটো আহিছে তোমালোকৰ কিতাপৰ পেজ নম্বৰ 61 ৰ পৰা তোমালোকে চাই লবা এটো কোৱেশ্চন তাতে আছে ইয়াৰ পিছত চোৱা 11 নম্বৰ যেটো কোৱেশ্চন আছে 11 নম্বৰ কোৱেশ্চনটো তোমালোকৰ কিতাপৰ 66 নম্বৰ পেজৰ পৰা আহিছে তোমালোকে চাই লবা দি ফাংশনাল গ্ৰুপ অফ a group present in the proper non ইয়াতে সব proper non বুলি কৈছে লাষ্টত non আহিছে তো non আহিলে তোমাৰ কি আহিব হেতু কিটন আহিব তোমালোকক মই এইখিনি কৈ দিছো তোমালোকে ধুনিয়াকে মনত ৰাখা আৰু যদি তোমাৰ L আহে লাষ্টত তেতিয়া হলে হেতু এলডিহাইড গ্ৰুপ হ'ব L কিন্তু দেই L আহিলে তোমাৰ এলডিহাইড গ্ৰুপ হ'ব আৰু যদি তোমাৰ অল আহে তেতিয়া হলে হেতু এলকোহল গ্ৰুপ হ'ব অল আহিলে এলকোহল গ্ৰুপ অল আহিলে এলকোহল যেনেকুৱা তোমাৰ মিথানল ইথানল প্ৰপানল আৰু এটো মিথানেল ইথানেল প্ৰপানেল বিউটানেল আৰু নন আহিলে প্ৰপানন বিউটানন হেক্সানন এনেকুৱা আহিব আৰু এটা আছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপত লাষ্টত তোমাৰ ওই শব্দটি ইউজ হয় ওই শব্দ যেনেকুৱা তোমাৰ মিথানয়িক এসিড ইথানয়িক এসিড প্ৰপানয়িক এসিড বিউটানয়িক এসিড হেবোৰ তোমাৰ কি হয় কাৰ্বক্সিলিক গ্ৰুপ হয় এটো কাৰ্বক্সিলিক গ্ৰুপ তো তোমালোকে এই কথাখিনি যদি মনত ৰাখা তেতিয়া হলে তোমাৰ ফাইন্ড আউট কৰোতে ইজি হ'ব তো ইয়াতে সাজিকেটা আছে এটো OH এটো হৈছে অ্যালকোহল গ্ৰুপ OH টো কি হয় অ্যালকোহল গ্ৰুপ হয় ঠিক আছে আৰু তোমাৰ এটো হৈছে তোমাৰ এলডিহাইড গ্ৰুপ এটো এলডিহাইড হয় এলডিহাইডৰ কাৰ্যকৰী মূলক হয় তো কাৰ্যকৰী মূলকখিনি তোমাৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু এটো হৈছে তোমাৰ কিটন আৰু তোমাৰ ইয়াতে এটো যে আছে এটো মই ইয়াতে স্কিপ কৰিছো তেই সবা আৰু এটো হৈছে তোমাৰ কাৰ্বক্সিলিক গ্ৰুপ এটো এনেকৈ লিখে COOH আৰু তোমাৰ এটো এনেকৈ লিখে CO আৰু এটো লিখোতে তোমাৰ এনেকৈ লিখে CHO আৰু এটো তো OH আছে তোমালোকে এই ফৰমেশন কিটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় তো এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ অপশনটো বুজি পালানে ইয়াৰ পিছত তোমাৰ 12 নম্বৰ কোৱেশ্চনটো চোৱা কি গৈছে Morgina added hydrogen gas in pentene এতে সব পেন্টিনৰ কথা কৈছে তো তোমাৰ পেন্টিনত যোগ কৰিছে হাইড্ৰোজেন পেন্টিনত কি যোগ কৰিছে হাইড্ৰোজেন যোগ কৰিছে আৰু পাইছে পেন্টেন পেন্টিনৰ পৰা পেন্টেন হৈ গৈছে পেন্টিনৰ পৰা পেন্টেন হৈছে she did the reaction in presence of catalyst name the catalyst তেও ইয়াতে এটা ক্যাটালিস্ট ইউজ কৰিছে ইয়াতে সেই ক্যাটালিস্টৰ নাম কি সো এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াতে তোমাৰ চোৱা এটো পেন্টিন আছে এটো হৈছে তোমাৰ পেন্টিন মানে কি এটো তোমাৰ হ'ব অসম্পৃক্ত হাইড্ৰকাৰ্বন হয়নে ইয়াতে তোমাৰ কি আছে দুটা বন্ধনী আছে তো অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ পৰা এটো পেন্টেন আহিছে মানে এটো সংপৃক্ত হাইড্ৰকাৰ্বন তো তোমাৰ অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ পৰা সংপৃক্ত হাইড্ৰকাৰ্বন বনাবলৈ হলে আমি কি বিক্ৰিয়া ইউজ কৰো যোগাত্মক বিক্ৰিয়া কি বিক্রিয়া যোগাত্মক বিক্রিয়া ইউজ করো আৰু যোগাত্মক বিক্রিয়া তোমাৰ দুটা ক্যাটালিস্ট ইউজ কৰা হয় এটা হৈছে তোমাৰ প্যালাডিয়াম আৰু এটা হৈছে কি নিকেল প্যালাডিয়াম আৰু নিকেল তো 12 নম্বৰ প্ৰশ্নটো তোমালোকৰ বুকৰ 71 নম্বৰ পেজত দিয়া আছে তোমালোকে চাই লবা
তো ইয়াতে যেটা আমাৰ অপশ্যন দিয়া আছে অপশ্যন কেইটা চোৱা পেলাডিয়াম নহলে নিকেল হ'ব তো ইয়াতে তোমাৰ পেলাডিয়ামটো নাই এটো লেডহে আছে গতিকে আমাৰ এটো নিকেলটো কি হ'ব কাৰেক্ট হ'ব আৰু এটা আছে তোমাৰ পিডি মানে পেলাডিয়াম এটো কিন্তু কনফিউজ নহব এটো পিবি আছে এটো লেড হয় পিবি মানে লেড আৰু পিডি মানে পেলাডিয়াম গতিকে নিকেল আছে যেহেতু গতিকে নিকেলটো কাৰেক্ট হ'ব ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে The element aluminium is present in which period and group respectively? Aluminium মৌলটো কোনটো পৰ্যায় আৰু বৰ্গত পোৱা যায় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ তুমি তেতিয়াহে কৰিব পাৰিবা তোমালোকৰ যেটো তোমালোকৰ 5 নম্বৰ চেপ্টাৰ আছে মৌলৰ পৰ্যায়বৃত্ত তালিকা সেই চেপ্টাৰৰ যিবোৰ এক্টিভিটি আছে এই এক্টিভিটি তুমি জানিবা আৰু প্ৰতিটো এক্টিভিটি মই আপলোড কৰি থৈছো তোমালোকে ভিডিও যদি চোৱা নাই তেতিয়াহলে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা বহুত ইম্পৰ্টেন্ট হয় পৰ্যায় কেনেকৈ নিৰ্ণয় কৰা হয় আৰু বৰ্গ কেনেকৈ নিৰ্ণয় কৰা হয় তাতো মই আলোচনা কৰিছো এতে মই থুলমূলকৈ কৈ দিছো চোৱা পৰ্যায় কেনেকৈ নিৰ্ণয় কৰা হয় তুমি প্ৰথমতে এলুমিনিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস লিখা এলুমিনিয়ামৰ 13 হয় ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে তোমাৰ কি হ'ব 283 হ'ব এতে সব কক্ষ কেইটা আহিছে কক্ষ আহিছে 3টা গতিকে এটো 3 নম্বৰ পৰ্যায়ত যাব মানে কক্ষৰ সংখ্যা যিমানটা থাকে সিমানে তাৰ পৰ্যায় হয় গতিকে এতে পৰ্যায় হ'ব কিমানটা এটো 3টা পৰ্যায় থাকিব আৰু ইয়াৰ যোজ্যতা কিমান চোৱা যোজ্যতা হৈছে তোমাৰ 3 হয়নে যেহেতু তোমাৰ এলুমিনিয়াম এটা মেটেল হয় আৰু ইফালে তোমাৰ যোজ্যতা আছে কিমান 3 গতিকে তুমি এটো লাষ্টৰ ফালৰ পৰা আহিব লাগিব 3 কাৰণ তোমাৰ 1 2 আৰু 3 এই তিনিটা বৰ্গত যোজ্যতা তোমাৰ 1 2 আৰু 3 আছে হয়নে তাৰ পিছত একেবাৰে লাষ্টৰ পৰাও তোমাৰ কি হয় 0 1 আৰু 2 3 আহে গতিকে এটো চা 18 এফালে আছে তোমাৰ 17 এফালে 16 এফালে আছে 15 এনেকে আছে হয়নে বৰ্গ কেইটা তো ইয়াতে চোৱা তোমাৰ 3 নম্বৰ যেটো আছে গতিকে তোমাৰ এটো পৰ্যায় 3 নম্বৰত আহিব আৰু তোমাৰ বৰ্গ হ'ব 13 এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 13 নম্বৰ বৰ্গ আৰু তোমাৰ 3 নম্বৰ পৰ্যায়টো কাৰেক্ট এনসার হয় ইয়াৰ পিছত চোৱা 14 নম্বৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনটো কি কৈছে ইলেক্ট্ৰনিক কনফিগাৰেশন অফ টু এলিমেন্টস ইজ গিভেন বিলো তলত দুটা মোলাৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া হৈছে তুমি প্ৰথমতে চোৱা 284 ইয়াতে তোমাৰ কেইটা আছে তিনিটা কক্ষ আছে আৰু 284 মানে কিমান হ'ব 2 8 10 10 8 14 তো 14 হলে কার হয় 14 টো কার ইলেক্ট্ৰনীয় বিন্যাস এটো হৈছে সিলিকনৰ তুমি এই ইনফৰমেশন খিনি মনত ৰাখা আৰু ইফালে তোমাৰ কিমান আছে 8 8 16 16 4 20 আৰু 20 তোমাৰ কার হয় ক্যালসিয়ামৰ হয় হয়নে তোমালোকক কৈছিল যে 30টা মৌল মুখস্থ কৰিবা বহুত ইম্পৰ্টেন্ট হয় 30টা মৌল মুখস্থ কৰিবা তোমালোকৰ মেট্ৰিকৰ কাৰণে দৰকাৰ হয় এতে তোমাৰ কি কৈছে যে তলৰ কোন কেইটা ইয়াৰ সঠিক ব্যাখ্যা নহয় which of the following is not the correct explanation of the above কোনটো শুদ্ধ নহয় হেতু আমাৰ সুধিছে এই নম্বৰত কি কৈছে চোৱা the first cell of the element 2 is completely filled প্ৰথম কক্ষ এটো আছে তো প্ৰথম কক্ষত সৰ্বোচ্চ ইলেক্ট্ৰন থাকিব পাৰে দুটা গতিকে এটো কারেক্ট হয় এটো আমাৰ কারেক্ট স্টেটমেন্ট কিন্তু আমাৰ লাগে তোমাৰ কি অশুদ্ধটো ঠিক আছে the symbol of the element 1 is silicon তো symbol যেটো 1 যেটো এলিমেন্ট আছে হেতুৰ symbol কি হ'ব silicon হ'ব এটো কারেক্ট হয় মানে তো বি নম্বৰটো কি হ'ব কারেক্ট হ'ব ইয়াৰ পিছত তোমাৰ সি নম্বৰটো চোৱা সি নম্বৰটো কি কৈছে the name of the element 2 is potassium কিন্তু আমি কি পাইছিলো ক্যালসিয়াম হে পাইছিলো এটো তো পটাসিয়াম নহয় পটাসিয়ামৰ তোমাৰ হৈছে 19 পৰমাণু ক্ৰমাঙ্ক আৰু এটোৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2881 এটো পটাসিয়াম হয় ঠিক আছে গতিকে এটো আমাৰ কি হয় ইনকারেক্ট হয় গতিকে আমাৰ এই প্ৰশ্নৰ কাৰণে শুদ্ধ উত্তৰ হ'ব এটো সি নম্বৰটো ডি নম্বৰ দিছে দি নেম অফ দা এলিমেন্ট 1 ইজ সিলিকন এটো তো কারেক্ট হয় গতিকে আমাৰ সি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব বুজি পালানে 15 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এনাৰ্জি স্টোৰড ইন প্লান্টস এন্ড হিউম্যান বডি ৰেসপেক্টিভলি এজ এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমালোকৰ কাৰণে দৰকাৰী হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু 15 নম্বৰ কোৱেশ্চনটো তোমালোকৰ আহিছে বুকৰ চাবাত 95 আৰু 96 নম্বৰ পেজত আছে 95 ৰ একেবাৰে লাষ্টৰ হাৰি আৰু তোমাৰ 96 ৰ একেবাৰে প্ৰথম হাৰিটো ইয়াতে তোমাৰ এখিনি দিয়া আছে তুমি চাই লবা সো এটো প্ল্যান্টত থাকে তোমাৰ স্টাৰ্চ হিচাপে প্ল্যান্টত কি হিচাপে জমা হয় স্টাৰ্চ হিচাপে আৰু মানুহৰ দেহত জমা হয় তোমাৰ গ্লাইকোজেন হিচাপে বহুত ইম্পৰ্টেন্ট হয় এটো গ্লাইকোজেন হিচাপে কি হয় জমা হয় তো মানুহৰ দেহত হয় হেতহাৰ হিচাপে আৰু উদ্ভিদৰ দেহত হেতহাৰ হিচাপে জমা হয় আৰু মানুহৰ দেহত গ্লাইকোজেন হিচাপে জমা হয় এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয়
মই তোমালোকক পেজ নাম্বাৰবোৰ কৈ আছোঁ, তোমালোকে পেজ নম্বৰবোৰ চাই ল'বা, পিছত তোমালোকে এইবোৰ ষ্টাডি কৰিব পাৰিবা। 16 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে ফলোইং দ্য হুইচ ইজ নট এ প্ৰটিন সিনথেসাইজড এনজাইম। তো ট্ৰিপচিন প্ৰটিন তোমাৰ বিশ্লেষণ কৰে, মিউকাছ ইয়ে তোমাৰ প্ৰটিন বিশ্লেষণত সহায় কৰে, আৰু পেপচিনেও তোমাৰ কি কৰে, সহায় কৰে। কিন্তু লাইপেজ তোমাৰ প্ৰটিন বিশ্লেষী নহয়, লাইপেজ হৈছে তোমাৰ চৰ্বি বিশ্লেষী উৎসেচক হয়, চৰ্বি বিশ্লেষণ কৰে। লাইপেজ হৈছে তোমাৰ চৰ্বি বিশ্লেষণকাৰী উৎসেচক। গতিকে ইয়াত আমাৰ বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? আৰু তোমাৰ এই 16 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বুকৰ পৰা আহিছে, এইটো 100 যিটো পেজ আছে সেই পেজৰ পৰা এই কুৱেশ্যনটো আহিছে, 100 পেজ। 17 নম্বৰ কুৱেশ্যনটো চোৱা, 17 নম্বৰ কুৱেশ্যনত কি কৈছে তোমাৰ, ইয়াতে while cutting an apple, Minu's fingers suddenly cut off and the blood started coming out. After some time, the blood stopped following the which is related to the blood clotting. আপেলটো কাটি থাকোঁতে হঠাতে মাইনুৰ আঙুলিটো কাট খাই তেজ ওলাবলৈ ধৰিলে। কিছু সময় পিছত তেজ ওলোৱা বন্ধ হ'ল আৰু বাহিৰৰ তেজখিনি গোট মাৰিলে। তেজ গোট মৰাৰ তলত কোনটো জড়িত হৈ আছে? এইটো চোৱা, এই প্ৰশ্নটো আহিছে তোমালোকৰ পেজৰ, তোমালোকৰ বুকৰ পেজ যিটো আছে সেইটো 108 108 নম্বৰ পেজৰ পৰা এই প্ৰশ্নটো আহিছে। আৰু তোমাৰ এই প্ৰশ্নটোৰ এনসাৰ একেবাৰে ইজি হয়। চোৱা, আমাৰ ব্লাডত মেইন পাৰ্ট থাকে তিনিটা, হয়নে? এটা হৈছে তোমাৰ WBC হোৱাইট ব্লাড চেল, এটা হৈছে RBC মানে ৰেড ব্লাড চেল, আৰু এটা হৈছে প্লেটেলেটছ, এটা প্লেটেলেটছ হয়। এইখিনি কথা তোমাৰ মনত আছে নিশ্চয়। WBC যিটো তোমাৰ দেহ বৰ্ধনত সহায় কৰাৰ লগতে তোমাৰ দেহক সুৰক্ষা প্ৰদান কৰে, বহুতেই ইম্পৰ্টেণ্ট হয় এইখিনি কথা, কিন্তু তোমালোকে মনত ৰাখিবা। RBC তোমাৰ কি থাকে, এইটো হিমোগ্লোবিন থাকে, আৰু হিমোগ্লোবিনৰ কাম হৈছে তোমাৰ অক্সিজেন পৰিবহণ কৰা। আৰু ইয়াতে যিটো তোমাৰ প্লেটেলেটছ আছে ইয়ে তোমাৰ ক্লটিং কৰে, এটা তোমাৰ ব্লাড ক্লটিঙত কি কৰে, সহায় কৰে। ইয়াৰ এনসাৰ আহিব এইটো প্লেটেলেটছ মানে অনুচক্ৰিকা, এইটো অনুচক্ৰিকা বুলি কয়। ইয়াৰে C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এইটো চোৱা, C নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 18 নম্বৰ কুৱেশ্যনটো চোৱা, 18 নম্বৰ কুৱেশ্যনত কি কৈছে, দি কাৰেক্ট অৰ্ডাৰ অফ এন ইলেক্ট্ৰিক ইম্পালছ ট্ৰেভেলিং থ্ৰু এ নিউৰন ইজ। স্নায়ুকোষত এটা বৈদ্যুতিক প্ৰেৰণা পঠিওৱাৰ সঠিক ক্ৰমটো কি হয়? প্ৰথমতে তোমাৰ ডেণ্ড্ৰাইটত আহে, তাৰপিছত যায় কুক দেহত, তাৰপিছত একজন আৰু একজন প্ৰান্ত। ইয়াৰে A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু তোমালোকৰ যিটো হাফ ইয়াৰলি এক্সাম হৈ গৈছে, তোমালোকৰ হাফ ইয়াৰলি এক্সামত বহুত জিলাত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। হাফ ইয়াৰলিৰো বহুতকেইটা জিলাৰ কুৱেশ্যন পেপাৰ মই সলভ কৰি দিছোঁ। যদি তোমালোকে ভিডিঅ' চোৱা নাই, ভিডিঅ' চাই ল'বা, প্লেলিষ্ট বনোৱা আছে। লগতে মই যিবোৰ তোমাৰ চেপ্টাৰ ৱাইজ MCQ দিছোঁ সেইবোৰতো এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত আলোচনা কৰা হৈছে, তোমালোকে সেইবোৰ চাব পাৰা। আৰু কমেণ্ট ছেকশ্যনত থকা লিংকত গৈ তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তাতে তোমালোকে কি পাবা, এইবোৰৰ PDF ফাইল পাই যাবা, ঠিক আছে। ইয়াৰ পিছত তোমাৰ 19 নম্বৰ কুৱেশ্যন চোৱা, 19 নম্বৰ কুৱেশ্যন আহিছে তোমালোকৰ কিতাপৰ 121 নম্বৰ পেজৰ পৰা, ঠিক আছে। তো ইয়াতে দি ডায়েগ্ৰাম প্ৰেজেণ্ট হুইচ মুভমেণ্ট অফ প্লেণ্ট। ইয়াতে চোৱা, তোমাৰ পাতবোৰ এনেকৈ ওপৰ ফালে গৈছে, মানে পোহৰৰ ফালে গতি কৰিছে, এইটোক কয় আমি পোহৰ অনুবেগী। আৰু শিপাবোৰ তলফালে আহিছে, তো শিপাবোৰ তলফালে আহিলে সেইটোক আমি কি বুলি কওঁ, ভূকেন্দ্ৰবেগী, হয়নে? তো ইয়াতে তোমাৰ এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, ফটোট্ৰপিজম হয়। আৰু ফটোট্ৰপিজমৰ এটা বৈশিষ্ট্য তুমি মনত ৰাখিবা, শিপা তোমাৰ পাতবোৰ যিফালে যাব তাৰ বিপৰীত ফালে তাৰ শিপাবোৰ গতি কৰিব, হয়নে? তো যিহেতু তোমাৰ পাতবোৰ ওপৰ ফালে গৈছে সেইকাৰণে শিপাবোৰ তলফালে আহিছে, অৰ্থাৎ এইটো ফটোট্ৰপিজম হ'ব। তো এইটো আমাৰ C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত চোৱা, 20 নম্বৰ কুৱেশ্যনটো চোৱা, 20 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, এইটো তোমাৰ কিতাপৰ পেজ নাম্বাৰ 124ৰ পৰা এই প্ৰশ্নটো আহিছে। ডক্টৰ ছাজেষ্টেড ধিমানছ মাদাৰ টু টেক ইনজেকশ্যন অফ ইনচুলিন হৰমন ইজ চিক্ৰেটেড বাই দ্য গ্লেণ্ড। ডক্টৰে এইটো ধিমানৰ মাকক ইনচুলিন বেজি ল'বলৈ পৰামৰ্শ দিছে, ইনচুলিন হৰমন নিঃসৰণ কৰা গ্ৰন্থিটো হ'ল। এইটো চোৱা, এইটোতো একেবাৰে ইজি হয়, এইটো অগ্নাশয় গ্ৰন্থি তোমাৰ ইনচুলিন নিঃসৰণ কৰে, আৰু এই ইনচুলিনৰ অভাৱ হ'লে মানুহৰ কি হয়, ডায়েবেটিছ বেমাৰ হয়। কি বেমাৰ হয়, ডায়েবেটিছ। তোমালোকৰ এই হৰমনৰ অভাৱত হোৱা বেমাৰৰ কথা কিন্তু তুমি জানিব লাগিব, ইম্পৰ্টেণ্ট হয়। প্ৰথমে ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পিছত তোমাৰ এইকেইটা আহিছে, মানে ডাবল কাৰেক্টৰ কুৱেশ্যন হয়। এইকেইটাৰ পেজ নাম্বাৰবোৰ ক'বলৈ গ'লে টাইম বহুত যাব, সেইকাৰণে তোমালোকে
চাই ল পেজ নম্বৰবোৰ তোমালোকে চাই ল'বা ঠিক আছে এটা 21 নম্বৰ কোৱেশ্চন চোৱা ইয়াৰে তোমাৰ কি কৈছে তোমালোকে ওপৰত যিকেইটা অপশ্যন আছে সেই অপশ্যন কেইটা চাই ল'বা ইয়াতে ইফ দ্য এমাউণ্ট অফ দ্য আয়োডিন ইজ ল' ইন আৱাৰ ফুড দেয়াৰ ইজ এ চান্স হেভিং গইটৰ ডিজিজ এইটো কাৰেক্ট হয় আমাৰ খাদ্যত যদি আয়োডিনৰ অভাৱ হয় তেতিয়াহ'লে গৰল ৰোগ হয় এইটো কাৰেক্ট হয় কাৰণ তোমাৰ খাদ্য আয়োডিনৰ অভাৱ হ'লে গৰল ৰোগ হয় গৰল ৰোগ মানে মানুহৰ এইটো গলত এনেকৈ যে ফুলি উঠে তোমালোকে দেখা পাইছা কিছুমানৰ আছে আৰু ৰিজন কি দিছে চোৱা গ্ৰোথ হৰমন হেল্পছ ইন গ্ৰোথ এণ্ড ডেভেলপমেণ্ট অফ বডি গতিকে তোমাৰ এইটো এছাৰশ্যনো কাৰেক্ট হয় ৰিজনো তোমাৰ কি হয় কাৰেক্ট হয় ঠিক আছে কিন্তু ইয়াতে চোৱা ইয়াতে কৈছে তোমাৰ গইটৰ ডিজিজৰ কথা আৰু ইয়াতে কৈছে তোমাৰ গ্ৰোথ হৰমনৰ কথা গতিকে তোমাৰ দুটা কাৰেক্ট হ'লেও কিন্তু এইটো ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে ইয়াৰে বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব মানে এছাৰশ্যনৰ ৰিজন দুটা শুদ্ধ কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয় বুজি পালানে 22 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে এছাৰশ্যন কি কৈছে এছাৰশ্যন দিছে চোৱা ডক্টৰ ছাজেষ্টেড এইটো পদুমি টু ইউজ এ কাৰেকশ্যন লেন্স অফ পাৱাৰ 2D এইটো ডক্টৰে পদুমিক 2D ক্ষমতাৰ সংশোধনী লেন্স ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে ঠিক আছে তো ইয়াতে চোৱা তুমি লক্ষ্য কৰা ক্ষমতা ইয়াতে তোমাৰ পজিটিভ আছে ক্ষমতা পজিটিভ কাৰ হয় উত্তল লেন্সৰ হয় তোমালোকে কিন্তু এই কথাখিনি মনত ৰাখিব লাগিব বহুত ইম্পৰ্টেন্ট হয় উত্তল লেন্সৰ ক্ষমতা সদায় ধনাত্মক হয় আৰু অবতল লেন্সৰ ক্ষমতা সদায় ঋণাত্মক হয় অবতল লেন্স হলে ক্ষমতা ঋণাত্মক হয় আৰু ক্ষমতা ঋণাত্মক হলে ফোকাস দৈৰ্ঘ্য নেগেটিভ হ'ব আৰু যদি ক্ষমতা পজিটিভ হয় তেতিয়াহলে ফোকাস দৈৰ্ঘ্য কি আহিব পজিটিভ আহিব ঠিক আছে মনত ৰাখিবা বা তুমি এনেকৈ মনত ৰাখিব পাৰা ফোকাস দৈৰ্ঘ্য ঋণাত্মক হলে ক্ষমতা ঋণাত্মক হ'ব আৰু ফোকাস দৈৰ্ঘ্য পজিটিভ হলে ক্ষমতাও তোমাৰ কি হ'ব পজিটিভ হ'ব ৰিজন কি দিছে চোৱা পদুমি ইজ সাফাৰিং ফ্ৰম নিয়াৰ সাইডনেছ পদুমিয়ে দূৰদৃষ্টিগ্ৰস্ততাত আক্ৰান্ত এইটো হয় দূৰদৃষ্টিগ্ৰস্ততা মানে হৈছে তোমাৰ হাইপাৰমেট্ৰোপিয়া এইটো হাইপাৰমেট্ৰোপিয়াৰ কথা কৈছে তো ইয়াতে চোৱা যেটো তোমাৰ হাইপাৰমেট্ৰোপিয়া বেমাৰ আছে হাইপাৰমেট্ৰোপিয়াটো আমি কেনেকৈ সংশোধন কৰিব পাৰোঁ উত্তল লেন্সৰ সহায়ত সংশোধন কৰিব পাৰোঁ আৰু সেই উত্তল লেন্সৰ তোমাৰ পজিটিভ হয় ক্ষমতা আৰু ইয়াতো তোমাৰ পজিটিভ দিয়া আছে গতিকে তোমাৰ এছাৰশ্যনৰ ৰিজন দুটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে ইয়াৰে 22 নম্বৰৰ কাৰেক্ট এনসাৰ হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট এনসাৰ হ'ব বুজি পালানে 23 নম্বৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনত কি কৈছে দা ইমেজ ফৰ্মড ফৰ দ্য অবজেক্ট আৰ কিউ এটা চোৱা আৰ কিউ এটা অবজেক্ট দি আছে এটা তোমাৰ যেটো প্ৰতিবিম্ব গঠন হ'ব হেতু কি হ'ব এটা তুমি লক্ষ্য কৰা যেটো আমাৰ লক্ষ্যবস্তু দিয়া আছে সেই লক্ষ্যবস্তুটো মেৰু আৰু ফোকাসৰ মাজত আছে তো মেৰু আৰু যদি ফোকাসৰ মাজত থাকে তেতিয়া হলে ইয়াৰ পিছফালে তোমাৰ কি হ'ব প্ৰতিবিম্ব গঠন হ'ব হয়নে তো তোমাৰ এটা এনেকৈ আহিব আৰু এটা তোমাৰ এনেকৈ যাব এটা এনেকৈ গৈ এটো তোমাৰ সিৰ মাজেৰে আহিব এটো এনেকৈ এটো সিৰ মাজেৰে আহি এটো তোমাৰ কি কৰিব এনেকৈ পিছফালে মিলিব সৰি এটো এনেকৈ তোমাৰ পিছফালে মিলিব আৰু হেতু তোমাৰ এটুতকৈ কি হ'ব ডাঙৰ হ'ব বিবৰ্ধিত হ'ব গতিকে এটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব এটো বিবৰ্ধিত এনলাৰ্জড ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা ইয়াৰে 24 নম্বৰ কোৱেশ্চন এটোতে একেবাৰে ইজি কোৱেশ্চন হয় এটো ফলোইং হুইচ প্লান্ট ইজ ৰেইজড বাই ভেজিটেটিভ প্ৰপগেশ্যন মেথড তলৰ কোনটো উদ্ভিদ আংগিক বিস্তাৰণ পদ্ধতিৰ দ্বাৰা উৎপন্ন হয় এটো হাইড্ৰাটো মুকুলনৰ দ্বাৰা হয় প্লেনেৰিয়া হয় তোমাৰ বহু বিভাজনৰ দ্বাৰা বা দ্বিখণ্ডনৰ দ্বাৰা ইষ্ট হয় মুকুলনৰ দ্বাৰা এটো মনত ৰাখিবা এইবোৰ মই তোমালোকক কেনে কৈ থাকা নাই দে এইবোৰ মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় প্লেনেৰিয়া তোমাৰ যেটো প্লেনেৰিয়া আছে এটো বহু বিভাজন মানে তুমি এটো কাটি টুকুৰা কৰিলে প্ৰতিটো টুকুৰাৰ পৰা এটা এটা নতুন নতুন প্লেনেৰিয়াৰ জন্ম হ'ব আৰু হাইড্ৰাটো জানাই তোমালোকে হাইড্ৰাৰ মুকুলোদ্গমৰ দ্বাৰা বংশ বিস্তাৰ কৰে আৰু যেটো তগৰ আছে জেসমিন এই জেসমিনটোৱে তোমাৰ কি কৰিব এটা আংগিক বিস্তাৰণ পদ্ধতিৰ সহায়ত বংশ বিস্তাৰ কৰিব তো ইয়াৰে সি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 25 নম্বৰ কোৱেশ্চনটো চোৱা হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ দ্য মেল ৰিপ্ৰডাক্টিভ সিস্টেম ইন হিউম্যান বিংস মাতলৰ মানুহৰ দেহৰ পুং প্ৰজনন অংগ নহয় মানুহৰ কৈছে তো টেষ্টিছটো মানুহৰ হয় পেনিস এটো মানুহৰ হয় ভাজ ডিফাৰেন্স শুক্ৰবাহী নলী এটো মানুহৰ হয় ফেলোপিয়ান টিউব এটো মানুহৰ নহয় তোমালোকে ফেলোপিয়ান টিউবৰ লগত আৰু এটা কথা মনত ৰাখিবা এই ফেলোপিয়ান টিউবত যেটো তোমাৰ ফাৰ্টিলাইজেশন হয় অৰ্থাৎ গৰ্ভধান হয় সৰ্বপ্ৰথম তোমাৰ ইয়াতে তোমাৰ কি কৰে ডিম্বাণুটো থিতাপি লয় এটো ফেলোপিয়ান টিউবত থিতাপি লয় এটো কিন্তু মনত ৰাখিবা এটো পৰীক্ষাত সুধি থাকে
ইয়াৰ পিছত চোৱা 26 নম্বৰ কোৱেশ্যনত কি কৈছে দি মেইন পাৰ্টস অফ পিষ্টিলৰ স্ত্ৰীক এখত প্ৰধানকৈ কি থাকে স্ত্ৰীক এখৰ যেহেতু কৈছে গতিকে স্ত্ৰীক এখৰত তোমাৰ কি থাকিব এটো গৰ্ভাশয় থাকিব গৰ্ভদণ্ড আৰু গৰ্ভমুণ্ড এটো অভেৰি ষ্টাইল এণ্ড ষ্টিগমা এটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 27 নম্বৰ কোৱেশ্যনটো চোৱা 27 নম্বৰ কোৱেশ্যনত কি কৈছে Shehna's sister gave birth to baby boy. How many pairs of chromosomes will be found in the baby's body? Shehnazৰ ভাইকে এটি পুত্ৰ সন্তান জন্ম দিলে সন্তানৰ দেহত কেইজোৰ ক্ৰোমোজোম থাকিব সো যদি প্যাৰেন্টছৰ যদি 23 টা থাকে মানে পেয়াৰ্স থাকে প্যাৰেন্টছৰ যদি 23 পেয়াৰ্স থাকে তেতিয়াহলে তাৰে যিসকল চিলড্ৰেন থাকিব এই চিলড্ৰেন সকলৰ কিমানটা থাকিব 23 পেয়াৰ্স থাকিব यानी कि 46 টা থাকিব তো একে হয় তো ইয়াৰে চোৱা এটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় 23 পেয়াৰ্স ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা 28 নম্বৰ কোৱেশ্যনত কি কৈছে ইয়াতে এটো চোৱা if hybridization takes place between two opposite character in a plant then which generation the recessive trait will be seen first যদি এজোৰ বিপৰীত ধৰ্ম চৰিত্ৰৰ মাজৰ সংৰক্ষণ পৰীক্ষা কৰা হয় সংকৰণ পৰীক্ষা কৰা হয় তেনেহলে তলৰ কোনটো জনুত সৰ্বপ্ৰথম অপ্ৰভাৱী লক্ষণটো প্ৰকাশ পাব এতে চোৱা যদি তোমাৰ বিপৰীতধৰ্মীৰ চৰিত্ৰৰ মাজত যেতিয়া সংকৰণ কৰা হয় তেতিয়াহলে প্ৰথম যেটো আপত্তজনু আহে সেই আপত্তজনুৰ ৰেশিও তোমাৰ কিমান আছে 3:1 ইয়াতে তোমাৰ ম্যাক্সিমাম কি আছিল উখ আছিল গুটেকেটা উখ আছিল ইয়াতে হয়নে গুটেকেটা উখ আছিল আৰু ৰেশিও আছিল 3:1 আৰু তোমাৰ যেটো দ্বিতীয় যেটো জনু আছিল দ্বিতীয় জনুত তোমাৰ ৰেশিও কিমান আহিছে 9:3:3:1 অ্যাকর্ডিং টু মেন্ডেল ঠিক আছে তো ইয়াতে তোমাৰ F2 জনুতে তোমাৰ কি হয় সৰ্বপ্ৰথম তোমাৰ অপ্ৰভাৱী বা প্ৰভাৱী চৰিত্ৰবোৰ দেখা পোৱা যায় গতিকে এটো বি নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বি নম্বৰ ইয়াৰ পিছৰ কোৱেশ্যনটো চোৱা 29 নম্বৰ কোৱেশ্যনটোত কি কৈছে এটো ফাৰুক লাৰ্ন টু মেক কেক ফ্ৰম ইউটিউব সামটাইমস হি টুকস অৰ্ডাৰ অলসো দ্য ক্যাৰেক্টাৰিষ্টিক্স অফ ফাৰুক ইজ এন এক্সাম্পল অফ ফাৰুকে ইউটিউবৰ পৰা চাই কেক বনাবলৈ শিকিছে মাজে সময়ে অৰ্ডাৰ লয় ফাৰুকৰ এই চৰিত্ৰটো কি হয় চোৱা তোমাৰ পৰিবেশৰ পৰা যিকোনো ধৰণৰ ক্যাৰেক্টাৰ আহৰণ কৰিলে হেবোৰক তোমাৰ ইকুৱেট ট্ৰেটস বুলি কয় অৰ্থাৎ আৰ্জিত চৰিত্ৰ বুলি কোৱা হয় তো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয় যেনেকুৱা তোমাৰ ৰনাল্ডোয়ে ভালদৰে তোমাৰ কি কৰিব পাৰে ফুটবল খেলিব পাৰে এটো এটা আৰ্জিত চৰিত্ৰ তাৰ মানে এটো নহয় যে ৰনাল্ডোৰ যি সকল তোমাৰ চিলড্ৰেন থাকিব সেই সকলে ভালদৰে খেলিব পাৰিব কাৰণ এটো তোমাৰ নহয় ইনহেৰিটেড ক্যাৰেক্টাৰিষ্টিক্স নহয় তো ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব বুজি পালানে ইয়াৰ পিছত তোমাৰ 30 নম্বৰ কোৱেশ্যন চোৱা এটা কি কৈছে দি ৰিলেশ্যন বিটুইন radius of curvature and the focal length of a spherical mirror is এটো আছিল কি r = 2f অর্থাৎ তোমার যেটো ভাঁজ ব্যাসার্ধ তো ভাঁজ ব্যাসার্ধ হইছে ফোকাস দৈর্ঘ্যৰ 2 গুণ কিন্তু এতে চোৱা এটো তেনেকুৱা অপশন কিন্তু নাই হয় এটো চোৱা এটো নাই কিন্তু এটো আছে তোমার এতে চোৱা 16/8 আছে 16/8 মানে কি হয় 2 হয় তো 2f এটো গতিকে সি নম্বৰ অপশনটো কারেক্ট হয় এতে অপশনটো তোমার ই খাটাইছে রিজন তো ইয়াৰে সি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰে পিছত তোমাৰ 31 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে where should an object be placed in front of a convex lens to get a real image of the same size of that object লক্ষ্যবস্তুৰ সমান আকাৰৰ হত প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোত ৰাখিব লাগিব সোয়া তোমাৰ দাপনৰ ক্ষেত্ৰটো আৰু তোমাৰ লেন্সৰ ক্ষেত্ৰটো সমান আকাৰৰ প্ৰতিবিম্ব তেতিয়াহে ৰখা যায় যেতিয়া তোমাৰ কি হয় হেটো ফোকাস দৈৰ্ঘ্যৰ 2 গুণ দূৰত্বত থাকে ফোকাস দৈৰ্ঘ্যৰ 2 গুণ দূৰত্বত হয়নে তো ইয়াৰে বি নম্বৰ অপশনটো কারেক্ট হ'ব at twice the focal length ফোকাস দৈৰ্ঘ্যৰ 2 গুণ দূৰত্বত 32 নম্বৰ কোৱেশ্যনটো চোৱা 32 নম্বৰ কোৱেশ্যনটো কি কৈছে following which phenomenon is not occurred due to scattering of light তলৰ কোনটো পৰিঘটনা পোহৰৰ বিক্ষেপণৰ বাবে নহয় টিন্ডেল পৰিঘটনা পোহৰৰ বিক্ষেপণৰ কাৰণে হয় আকাশৰ ৰং নীলা এটো পোহৰৰ বিক্ষেপণৰ কাৰণে হয় সূৰ্যোদয়ৰ ৰং এটো বিক্ষেপণৰ কাৰণে হয় কিন্তু টুইংকলিং অফ স্টাৰ্স তৰাৰ কিৰবিৰণী এটো তোমাৰ হয় বায়ুমণ্ডলীয় প্ৰতিহৰণৰ কাৰণে এটো সংঘটিত হয় গতিকে তোমাৰ ইয়াৰে কারেক্ট অপশন হ'ব অপশন বি ঠিক আছে ইয়াৰ পিছত 33 নম্বৰ চোৱা ইয়াতে কি কৈছে 1v মানে 1 ভোল্ট এটো চোৱা 1 ভোল্ট মানে বিভৱবেদ কি আছিল বিভৱবেদ হৈছে তোমাৰ একক আধান এটা তোমাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ আনিবলৈ কৰা কাৰ্যৰ পৰিমাণ অৰ্থাৎ v = w/q
এতে চোৱা ভি ইজ ইকুৱেল টু ডাব্লিউ মানে হৈছে ৱৰ্কৰ তোমাৰ এছআই ইউনিট হৈছে জুল আৰু তোমাৰ কিউ মানে হৈছে আধানৰ এছআই একক হৈছে কুলম অৰ্থাৎ এইটো কি হ'ব জুল পাৰ কুলম হ'ব তো জুল পাৰ কুলম ক'ত আছে এইটো বি নম্বৰ অপশ্যনত আছে গতিকে বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় বুজি পালানে ইয়াৰ পিছত চোৱা তোমাৰ 34 নম্বৰ কুৱেশ্যনটোত কি কৈছে নাম্বাৰ অফ ইলেক্ট্ৰন প্ৰেজেন্ট ইন 1 কুলম 1 কুলম আধানত কিমানটা ইলেক্ট্ৰন থাকে এইটো তোমাৰ 6 × 10⁻18 নাম্বাৰ অফ ইলেক্ট্ৰন এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয় ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা তোমাৰ 35 নম্বৰ কুৱেশ্যনটো 35 নম্বৰত কৈছে এসআই ইউনিট অফ ৰেজিষ্টিভিটি ৰোধকতাৰ এসআই একক এটো হৈছে ওম মিটাৰ এটো কিন্তু তোমালোকে কনফিউজ নহবা দেই ৰোধৰ এসআই একক ৰোধকৰ এসআই একক হৈছে ওম আৰু ৰোধকতাৰ এসআই একক হৈছে ওম মিটাৰ ঠিক আছে আৰু ইয়াতে তোমাৰ 36 নম্বৰ কুৱেশ্যনটো চোৱা 1 কিলোৱাট পাৰ আৱাৰ তোমালোকে এই কথাটো কিন্তু মনত ৰাখিবা 1 কিলোৱাট পাৰ আৱাৰক তোমাৰ ইউনিট বুলি কোৱা হয় যেটো তোমাৰ কি কৰা হয় বাণিজ্যিকভাৱে তোমাৰ শক্তিৰ একক হিচাপে ব্যৱহাৰ কৰা হয় এটো হৈছে শক্তিৰ বাণিজ্যিক একক ইউনিট বা তোমাৰ 1 কিলোৱাট পাৰ আৱাৰ আমাৰ ঘৰত যেতিয়া কাৰেন্টৰ বিল আহে তেতিয়া কও যে 7 ইউনিট 8 ইউনিট বিল আহিছে তাৰ মানে এটো আমাৰ কও যে ইয়াতে 1 কিলোৱাট পাৰ আৱাৰত আমাৰ কি আহে বিল আহে তো ইয়াতে 1 কিলোৱাট পাৰ আৱাৰ বা 1 ইউনিট মানে তোমাৰ কিমান জুল হয় তো 36 নম্বৰৰ যেটো তোমাৰ কারেক্ট आंसर আহিব এটো হ'ব তোমাৰ এ নাম্বাৰ 3.6 × 10⁶ জুল এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় 37 number question to sa an electric bulb is rated to 120 volt and 150 watt when it is operated 110 volt the power consumed will be এটো তো তুমি অঙ্ক নকৰাকৈ কৰিব পাৰা তো মই ডাইৰেক্টলি কৰি দিছো এতে 220 ভোল্ট থাকিলে তোমাৰ ইমানখিনি ক্ষমতা 100 150 150 আৰু এতিয়া এটা 220 ৰ পৰা কিমান আহিছে 110 আহিছে মানে আধা হৈ গৈছে তেৰে কাম আধা হ'ব 150 আধা কি মানে 75 গতিকে এটো বি নম্বৰ অপশনটো কারেক্ট অপশন হয় 38 নম্বৰ কোৱেশ্চনটো চোৱা which of the following statement is not correct for magnetic field line তাৰ মানে চুম্বক বলৰেখাৰ কাৰণে তলৰ কোনটো উক্তি সত্য নহয় এতে no two field lines are found to cross each other মানে দুডাল চুম্বক বলৰেখা কেতিয়াও কটাকটি নকৰে এটো কারেক্ট হয় the magnetic field lines emerge from north pole and march at south pole এটো কারেক্ট হয় চুম্বক বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা ওলাই দক্ষিণ মেৰুত সোমায় এটো কারেক্ট স্টেটমেন্ট হয় সি নম্বৰটো সি নম্বৰটোত কি কৈছে তোমাৰ সি নম্বৰটোত কৈছে inside the magnet the direction of field lines is from north pole to south pole এটো তোমাৰ ইনকারেক্ট হয় এটো কৈছে তোমাৰ from হয় এটো নৰ্থৰ পৰা কি কৈছে তোমাৰ সাউথৰ পৰা কৈছে কিন্তু আসলতে যায় গৰ পৰা সাউথৰ পৰা নৰ্থত যাব মানে তোমাৰ যেটো ডাইৰেকশন থাকে হেটো তোমাৰ চুম্বকৰ দণ্ড চুম্বকৰে হওক বা তোমাৰ যিকোনো চুম্বক ভিতৰত কেতিয়াও ডাইৰেকশন চেঞ্জ নহয় ডাইৰেকশন সদায় সেম থাকে হয়নে গতিকে আমাৰ এটো ইনকারেক্ট স্টেটমেন্ট হয় আৰু তোমাৰ ডি নম্বৰ দিছে টু ম্যাগনেটিক ফিল্ড লাইনস আর ক্লোজড কার্ভস চুম্বক বলৰেখাবিলাক বন্ধ বক্ৰ এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় অৰ্থাৎ আমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব বুজি পালানে 39 নম্বৰ কোৱেশ্চন চোৱা the potential difference between live wire and the neutral wire in India ভাৰতত সজীৱ তার আৰু দাখিন তাৰৰ মাজৰ বিভৱবেদ কিমান হয় এটো 220 ভোল্ট ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় 40 number the magnetic field lines inside a straight solenoid carrying current প্রবাহযুক্ত দীঘল solenoid এটাৰ ভিতৰৰ চুম্বক ক্ষেত্ৰ সদায় কি হয় সুষম হয় সদায় সুষম মানে কি তোমাৰ প্ৰতিটো বিন্দুতে একে থাকিব এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় এটো ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত 41 নম্বৰ কোৱেশ্চনটো চোৱা 41 নম্বৰ কি কৈছে which of the following is not an example of an biomass energy source তলৰ কোনটো এটা জীৱবৰ শক্তিৰ উদাহৰণ নহয় বৰ্তমান ছাত্ৰ ছাত্ৰী সকল 41 ৰ এনসাৰটো কৰাৰ আগতে মই তোমালোকক কও যদি তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সাম হৈ গৈছে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই হেবোৰৰ সলিউশন তোমালোকক দি দিম তো ইয়াৰে তোমাৰ 41 নম্বৰ যেটো কোৱেশ্চন আছে 41 ৰ তোমাৰ কোৱেশ্চনৰ কারেক্ট आंसर আহিব সি নম্বৰ নিউক্লিয়াৰ শক্তি বা নিউক্লিয়াৰ এনাৰ্জি এটো তোমাৰ কি নহয় জীৱবৰ নহয় বাকি খৰি তাৰ পিছত তোমাৰ গোবৰ গেছ আৰু কয়লা এইটা তোমাৰ কি হয় জীৱবৰ হয় জীৱবৰ মানে কি তোমাৰ জীবজন্তুৰ অংশৰ পৰা সৃষ্টি হোৱা যিবোৰ ইন্ধন আছে হেবোৰক জীৱবৰ বুলি কোৱা হয়
যেহেতু তোমার নিউক্লিয়ার এনার্জিত কোনো ধরনের জীবজন্তুর অংশ নাথাকে গতিকে এইটো তোমাৰ কি হ'ব জীৱপৰৰ উদাহৰণ নহ'ব তো ইয়াতে তোমাৰ এ বি আৰু সি এ বি আৰু ডি এইকেইটা জীৱপৰ হয় সি নম্বৰটো নহয় নিউক্লিয়াৰ এনার্জি নহয় 42 নাম্বাৰ কোৱেশ্চনটো চোৱা 42 নাম্বাৰ কোৱেশ্চন কি কৈছে হুইচ অফ দ্য ফলোইং আৰ এক্সাম্পল অফ এনাৰ্জিজ ফ্ৰম সি তলৰ কোনবোৰ সমুদ্ৰৰ পৰা প্ৰাপ্তি শক্তি সমুদ্ৰৰ পৰা পাওঁ আমি কি পাওঁ আমাৰ জোৱাৰ ভাটাৰ শক্তি পাওঁ টিডল এনাৰ্জি পাওঁ ওয়েভ এনার্জি তরঙ্গ শক্তি এটো আমি পাও সমুদ্ৰৰ পৰা ওশিয়ান থার্মাল এনার্জি অর্থাৎ মহাসামুদ্রিক তাপীয় শক্তি এটো পাও কিন্তু জিওথার্মাল এনার্জি এটো জিও মানে কি জিও মানে মাটি জিও মানে হৈছে মাটি এটো মাটিৰ পৰা পোৱা যায় এটো সমুদ্ৰৰ পৰা পোৱা না যায় গতিকে 4 নম্বৰটো নহব মানে 1 2 and 3 1 2 আৰু 3 এটো আমি কৰ পৰা পাও সমুদ্ৰৰ পৰা পাও গতিকে এটো আমাৰ কারেক্ট आंसर হ'ব বুজি পালানে 43 নাম্বার কোৱেশ্চনটো চোৱা 43 নাম্বার কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে ফলোইং হুইচ ইজ ওয়ান ইজ আৰ্টিফিশিয়াল অর হিউম্যান মেন মেড ইকোসিস্টেম তলৰ কোনটো কৃত্ৰিম বা মানৱ সৃষ্ট পৰিৱেশ হয় পুখুৰী বনাঞ্চল বিল আৰু দিছে ক্ৰপ ফিল্ড তেৰে বি নম্বৰ অপচনটো কারেক্ট অপচন হ'ব ক্ৰপ ফিল্ড খেতি পথাৰ হৈছে মানুহৰ দ্বাৰা সৃষ্টি কৰা পৰিৱেশ তন্ত্ৰ ইয়াৰে কিন্তু পুখুৰী নহয় দেই কাৰণ তোমাৰ ম্যাক্সিমাম পুখুৰী তোমাৰ কি হয় নিজে নিজে বনে ঠিক আছে আৰু এটো তোমাৰ তেন্তে বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 44 নাম্বার কোৱেশ্চনটো চোৱা 44 নাম্বার কোৱেশ্চনত কি কৈছে দি এভাৰেজ ভ্যালু ফৰ দ্য এমাউন্ট অফ অৰ্গেনিক মেটাৰ দ্যাট ইজ প্ৰেজেন্ট এণ্ড ইট ষ্টেপ ৰিচেছ দ্য নেক্সট লেভেল অফ কনজিউমাৰ ইজ এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় মান হ'ল 10% তোমালোকৰ যেটো 10% রুল আছে হে 10% রুলটো কিন্তু বহুত ইম্পর্টেন্ট হয় আৰু এটা রুল আছে তোমাৰ 1% রুল ঠিক আছে তো সূৰ্যৰ কাৰণে 1% রুল হয় আৰু উপভোক্তা সকলৰ কাৰণে 10% রুল হয় এই দুটা রুল তোমালোকে জনাটো বহুত দৰকাৰী হয় তোমালোকে জানাটো নিশ্চিত এৰ পিছত 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে হেকৰ প্ৰশ্ন মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো চাই কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমালোকে সোনকালে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপত জয়েন হৈ তোমালোকৰ লগৰ ফ্ৰেন্ড সকলক আৰু তোমালোকৰ স্কুলৰ গ্ৰুপত শেয়াৰ কৰা আৰু সকলোকে এড কৰা যাতে সকলোৱে বিনা পইচাতে সহায় পাব পাৰে ঠিক আছে তো সায়েন্স আৰু ম্যাথছৰ 100% চেপ্টাৰৰ সায়েন্স আৰু ম্যাথছ দুইটাৰে 100% চেপ্টাৰৰ চেপ্টাৰ ওয়াইজ এমসিকিউ মই আপলোড কৰিছো গতিকে তুমি গোটেইখিনি এমসিকিউ চাই লবা ফ্ৰী অফ কষ্ট তুমি পিডিএফ ফাইল পাই যাবা WhatsApp গ্ৰুপত জয়েন হোৱা 45 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে 3R rules indicates 3R নীতি কি হৈছে ৰিডিউস ৰিউজ ৰিসাইকেল এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ঠিক আছে প্ৰথমতে আহিব ৰিডিউস তাৰ পিছত ৰিউজ তাৰ পিছত আহিব ৰিসাইকেল গতিকে আমাৰ এটো এ নম্বৰ অপচনটো কারেক্ট অপচন হয় ৰাগকৰণ পুনৰ্ব্যৱহাৰ আৰু পুনঃচক্ৰীকৰণ তো আমাৰ ছাত্ৰ ছাত্ৰী সকল এইকেইটাই আছিল এমসিকিউ ইয়াৰ পিছত যিকেইটা লং কোৱেশ্চন আছে এই লং কোৱেশ্চন কেইটাও তোমালোকে চাই লোৱা তোমালোকৰ গ্ৰুপত মই যিবোৰ পিডিএফ ফাইল শেয়াৰ কৰিছো আৰু তোমালোকৰ কাৰণে যিকেইটা মই দুটা ভিডিও বনাইছো চেপ্টাৰ ওয়াইজ এনালাইজৰ ওপৰত মই দুটা ভিডিও বনাইছো চেপ্টাৰ ওয়াইজ এনালাইজ কৰিছো মানে কোনখিনি টপিক তোমালোকে চাব লাগিব তাৰ পৰা তোমাৰ 100% কোৱেশ্চন কমন আহিছে ঠিক আছে চেপ্টাৰ ওয়াইজ এনালাইসিস যেটো কৰিছিলো তোমালোকে চাই লবা ভিডিওটো প্লেলিষ্টত দিয়া আছে তো এইখিনি চোৱা আৰু তোমাৰ এটো বিদ্যুৎ চেপ্টাৰৰ এনেকুৱা মই এইবোৰ কৰি দিছো বিদ্যুৎ চেপ্টাৰ আৰু তোমাৰ এটো ই চেপ্টাৰ যেটো আছে আৰু এটো কৈছিলো যে এটো এবাৰ আহিব এটো সব তোমালোকৰ আহি গৈছে এটো মেট্ৰিকত আহাৰ বহুতই চান্স আছে এবাৰ এই প্ৰশ্নটো এটো তোমালোকৰ হাই এসএলসি এক্সাম পৰীক্ষা তোমালোকে সেই ভিডিও দুটা চাই লবাচোন বহুতই ইম্পৰ্টেন্ট হয় এই ভিডিও দুটা তোমালোকে চালে গম পাবা যে মই কোনবোৰ কৈছিলো আৰু কোনবোৰ কোৱেশ্চন আহিছে গোটেইখিনি কোৱেশ্চন আহিছে ঠিক আছে তো এইখিনি চোৱা এটো তো এইখিনি আছিল আমাৰ কোৱেশ্চন পেপাৰটো আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা কোৱেশ্চন পেপাৰলৈ ধন্যবাদ